নমস্কাৰ আপোনালোকৰ আটাই চেনেলকে আমাৰ পাপৰি মিনি থিয়েটাৰৰ তৰফৰ পৰা পোনপ্ৰথমে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি আচলতে আমাৰ 2025-26 নাট্যবৰ্ষৰ যি নাট মঞ্চস্থ কৰিলোঁ, আজি আমাৰ সামৰণি হোৱা খানাই আছিলে, অৰ্থাৎ থিয়েটাৰ ভাষাত বিদায় খানা। এই বৰ্ষৰ কাৰণে আমি বিদায় খানা পাতিলোঁ। গোটেই আমাৰ শিল্পী কলা কৌশলীসকলৰ লগতে আমাৰ যিসকল হিতাকাংক্ষী আছিল তাৰেও যিখিনি পাৰোঁ আমাৰ লগত জড়িত হৈ থকা প্ৰায়খিনি ব্যক্তিকে আমন্ত্ৰণ কৰিছিলোঁ আৰু আজি এটা তাৰে প্ৰীতিভোজন আৰম্ভ কৰিছিলোঁ। অৰ্থাৎ যে মোৰ 23তম নাট্যবৰ্ষ সামৰিলোঁ। এতিয়া আৰু অহা বৰ্ষৰ পিছৰ বৰ্ষটোত মোৰ ৰূপালী জয়ন্তী বৰ্ষ আহিছে। বিশেষ কৰি ৰূপালী জয়ন্তী বৰ্ষক লৈ অলপ বেছি আগ্ৰহী হৈ আছোঁ আৰু সেইকাৰণে আপোনালোকৰ লগতে ভগৱানৰো সহায় বিচাৰি আছোঁ। এতিয়া 24তম নাট্যবৰ্ষ হ'ব সন্মুখত। সেই 24তম নাট্যবৰ্ষত আমি দুখন নাটক প্ৰতি বছৰে কৰি আছোঁ, এই বছৰো কৰিম। এতিয়ালৈকে মই আজি নাটকৰ নামটো ঘোষণা নকৰোঁ এইকাৰণে যে ইতিমধ্যে 3জন নাট্যকাৰৰে আমি নাটক আনি থৈছোঁ। নাটক গোটেইখন আমি ইতিমধ্যে কি কৰিছোঁ, সংগ্ৰহ কৰিছোঁ আৰু তাক অধ্যয়ন কৰিছোঁ, চাইছোঁ যে বাস্তৱসন্মত নাটক আটাইখিনি দিছে, কিন্তু তাৰ মাজৰ পৰা আমি দুখনেই হ'ব। আৰু পৰৱৰ্তী যেতিয়া আমাৰ 25তম নাট্যবৰ্ষ ৰূপালী জয়ন্তী বৰ্ষ হ'ব, এই অহা বৰ্ষৰ নাটকতে তাৰ নেক্সট বছৰৰ বৰ্ষৰৰ নাটকৰো আমি একোটা ট্ৰেইলাৰ হেৰি কৰিম। আৰু সেইকাৰণে এতিয়া আমি আজি নামটো প্ৰচাৰ কৰা নাটকৰ 2003 বৰ্ষৰ পৰা এই পাপৰি মিনি থিয়েটাৰ, প্ৰথমতে আছিলে পাপৰি নাট্য পৰিষদ। তাৰপিছত গোটেই মানুহৰ লগত আলোচনা কৰিছে সকলোৱে যে নাট্য পৰিষদটো ইয়াক বাদ দি যে এইটো মিনি থিয়েটাৰ কৰক, যে নাটক আপোনালোকক গোটেই চাইডত থৈছোঁ। কাৰণ 2003 চনত যেতিয়া বছৰ, সেই সময়তে মই এই যাত্ৰাৰ মঞ্চত যে হেলিকপ্টাৰ আৰু মাৰুতি জেন সেই সময়ত এখন বিলাসী গাড়ী আছিল, মঞ্চত উপস্থাপন কৰিছিলোঁ। আৰু সেই চাই পেলাই সকলো দৰ্শকে কৈছিলে যে আপোনালোকে মিনি থিয়েটাৰ নামটো দিয়ক। আৰু মিনি থিয়েটাৰ নাম দিয়াৰ কাৰণ এইটোৱে যে আমাৰ হল নাছিল, সেই নাছিল, কিন্তু বাকী কাৰুকাৰ্য বা নাটকৰ গোটেইখিনি খুব সুন্দৰ হৈছিল। আৰু সেইকাৰণে তেতিয়াৰ পৰা আমি পাপৰি মিনি থিয়েটাৰ নামেৰে এতিয়ালৈ চলি আছোঁ। নহয়, এই জগতত আমি সকলোৱে কওঁ যে কৃষ্টি জগতখন খুব সুন্দৰ, কিন্তু কথা হ'ল ইয়াত তিতা কেঁহা মিঠা বহুত আছে। আজি 23 বছৰ পাৰ কৰিলোঁ, বহুত তিতা মেহা যিমান আছে সিমান অতিক্ৰম কৰিছোঁ, হজম কৰিছোঁ। যে যেতিয়া সাগৰ মন্থনত আমাৰ নীলকণ্ঠ বুলি কওঁ মহাদেৱ, তেখেতে তেতিয়া বিষপান কৰিছিল। আৰু তেনেকুৱা যদি শক্তি এজন প্ৰযোজকৰ নাথাকে, কিন্তু এই অনুষ্ঠান জাৰি ৰাখিব নোৱাৰে। এইটো খাটাং কথা নহয়। সাংস্কৃতিক নাট্য দলক নিদিয়া বুলি ক'লে ভুল হ'ব। যেতিয়া লকডাউন আছিলে, তাৰ পিছতে মই সদৌ অসম যাত্ৰা দল প্ৰযোজক সন্থাৰ মই সম্পাদকৰ দায়িত্বত আছিলোঁ। আৰু মোৰ সম্পাদকৰ দায়িত্বত থকা সময়তে তেতিয়া চৰকাৰৰ লগত যোগাযোগ কৰি আমাৰ 25টা নাট্য দলে 5 লাখকৈ টকা সংগ্ৰহ কৰিছিলোঁ। কমিটি আমাক দিছিলে অসম চৰকাৰে, সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছিলে। আৰু এই ক্ষেত্ৰত আমি তেতিয়াও ধন্যবাদ জনাইছোঁ চৰকাৰক, আৰু আজিও ধন্যবাদ জনাম, চিৰকৃতজ্ঞ হৈ থাকিম। নিশ্চয় সন্মুখত থকা 2টা বৰ্ষ অতিবাহিত কৰি যোৱা নাট্যবৰ্ষতকৈ স্বাভাৱিকতে অকণমান হ'লেও ব্যতিক্ৰম কৰিব লাগিব। কাৰণ মোৰ লক্ষ্যটো হৈছে যে সন্মুখত ৰূপালী জয়ন্তী বৰ্ষ, সেইটোক লৈ ব্যস্ত আছোঁ। নিশ্চয় অকণমান হ'লেও ব্যতিক্ৰম দৰ্শকে অহা বৰ্ষৰ পৰাই পাব। তুমি যখন এই ঘর তোমারই ঘর অবৈধ পত্নী অবিহনে তোর যদি পাগল হওয়ার সম্ভাবনা আছে, তেনেহলে তয়ও গুচি যা। তাই লগত সংহার করে নিজের মাতৃ তুমি যাবো আরে ডাক্তারের চিকিৎসা করে থাকে। কোন ডাক্তার? কখন তুই নিজেকে ডাক্তার বলে কেউ ধরেছ? ডাক্তারের চিকিৎসার অনলাইন থাকে। এই মানুষগুলো নমস্কার, মই ডক্টর প্রদীপ চৌধুরী। দেখা করাবার বাবে
উকিয়ালে মাতি আনিছে ইয়াত আহি গম পালো যে তেখেতে যিবোৰ টেবলেট দিছে সেইবোৰ আচলতে মূৰৰ বিষৰ টেবলেট নহয় সেইবোৰ হৈছে কুচাইকিন টেবলেট গৰ্ভৱতী মহিলাই খালে গৰ্ভৰ সন্তান গৰ্ভতে নষ্ট হৈ যায় আৰু মানুহজনীৰ বহুত ক্ষতি হয় টেবলেটবোৰ এই আপোনাৰ এইবোৰতো মহিলা টেবলেট নহয় মহিলা টেবলেট বন্ধ তুমি দেখিলা তুমি কোনে কাৰ ওপৰত সৰ্বত চলাইছে কি হ'ল তোৰ মই মোৰ প্ৰত্যেক ব্যৱহাৰ কৰে তোৰ মূৰটো গৰম হয় কিয় গৰম হয় ভালকৈ বিবেচনা কৰিবলৈ চেষ্টা কৰ বিবেচনা কৰিবলৈ মোৰ শক্তি নাই মোৰ কি চিন্তা শক্তি নাই থাকিলে যন্ত্ৰগত শক্ত কৰ তোৰ কি প্ৰমাণ আছে যে এই ষড়যন্ত্ৰ এওঁলোকে কৰিছে প্ৰমাণ এতিয়া ব্যক্তিগত আৰু তোমাৰ উদাহৰণ এই ঘৰত শান্তি নোহোৱা ঠিক আছে মই যদি বেয়া পালো মই এইখন ঘৰত ঘৰখনৰ শান্তি হেৰুৱাইছ তই এই দুইজনী তিৰোতাৰ ঐক্য নষ্ট মই কমচে কম খাই দিওঁ কিবা এটা ঘৰলৈকে যাব বোলে তুমি নাহে ভাত খাওঁতে